চ' হাই এভৰিৱান, সকলোকে পুনৰ আন এটা গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছোঁ। শেষৰটো ভিডিঅ'ত মই তোমালোকক ছায়েন্সৰ চেপ্টাৰ 1 to 5 সকলো ইম্পৰ্টেণ্ট কুৱেশ্যনছ বা ইম্পৰ্টেণ্ট টপিকছ দিছিলোঁ, যিখিনিৰ পৰা কুৱেশ্যনছ প্ৰায় দেখা যায় যে CBSE আৰু চেবাই দিয়ে। আৰু গতিকে এইবাৰো মই ইম্পৰ্টেণ্ট টপিকখিনি তোমালোকক দি দিছোঁ আৰু সকলো মই তোমালোকক এটা ৰেংকিং ৱাইজ দিছোঁ যে এইটো টপিক যোনটো প্ৰথমত আছে সেইটো অলপ বেছি ইম্পৰ্টেণ্ট আৰু যিটো অলপ তলত আছে সেইটো অলপ কম ইম্পৰ্টেণ্ট। কিন্তু সেইবুলি এইটো নহয় যে আমি টপিক এৰি যাম, মই আগৰটো ভিডিঅ'টো কৈছোঁ। গতিকে তোমালোকে সকলো টপিক কিন্তু সমানেই মন দি পঢ়িবা। আৰু আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিবলৈ গৈছোঁ তাৰ পিছৰ বায়'লজিৰ চেপ্টাৰকেইটা, অৰ্থাৎ কালি আমি কেমেষ্ট্ৰিকেইটা পঢ়িছিলোঁ আৰু আজি আমি পঢ়িম বায়'লজিৰকেইটা। চ' আমি অল চেপ্টাৰ ৱাইজ যিখিনি ইম্পৰ্টেণ্ট টপিকছ আমি গোটেইখিনি ডিছকাছ কৰিম। আৰু লগত তোমালোকৰ বাবে গুৰুত্বপূৰ্ণ ঘোষণা যে মাত্ৰ 3টা ভিডিঅ'ৰ ভিতৰত আমি তোমালোকক সমস্ত যিখন বিজ্ঞানৰ কিতাপ আছিলে মই তোমালোকক ৰিভিজন কৰাই দিম। প্ৰথমটো পাৰ্টত থাকিব কেমেষ্ট্ৰি, ছেকেণ্ডটোত ফিজিক্স আৰু থাৰ্ড পাৰ্টত থাকিব বায়'লজিখন। গতিকে চোৱা, কালি আমি এইখিনি ডিছকাছ কৰিছিলোঁ। যিসকলে চোৱা নাই তোমালোকে আগৰটো ভিডিঅ' ভালদৰে চাই আহিবা, কাৰণ মই তাত কি পঢ়িব লাগিব মই ভালদৰে বুজাই দিছিলোঁ, কথাৰে বুজাই দিছিলোঁ, তেতিয়া তোমালোকৰ বুজিবলৈ অলপ সহজ হ'ব। গতিকে আজি আহাই বাকীখিনি অলপ আলোচনা কৰোঁ। তাত প্ৰথম আহিলে চোৱা জীৱন প্ৰক্ৰিয়া নামৰ চেপ্টাৰটো। জীৱন প্ৰক্ৰিয়া চেপ্টাৰটো যিখিনি মেইন টপিক আছিলে সেইকেইটা হৈছে হাৰ্টৰ যিটো ডায়েগ্ৰাম আছিলে বা চিত্ৰ আছিলে আমাৰ কিতাপত, সেইটো বহুত ইম্পৰ্টেণ্ট। সেইটো তোমালোকে পঢ়ি যাবা। হাৰ্টৰ যিটো ডায়েগ্ৰাম তোমালোকে ভালদৰে সেইটো যদি চাই যোৱা, তেতিয়া কি হ'ব, তোমালোকৰ অক্সিজেন আহে কেনেকৈ, অক্সিজেন যায় কোনফালেদি, কাৰ্বন ডাই অক্সাইড কোনফালেদি এৰে, ব্লাড কোনফালেদি পাম্প হয় ইত্যাদি চব কথা তোমালোকৰ মনত সোমাই যাব। তাৰপিছত আহিলে ছেকেণ্ড যিটো অলপ ইম্পৰ্টেণ্ট, সেইটো হৈছে পৰিপুষ্টি। তাত স্বপোষী আৰু মানুহ, মানুহৰ পোষণ কেনেকৈ হয়, আৰু লগতে মই তাত কৈছিলোঁ যে মানুহৰ পোষণ কেনেকৈ হয় আৰু উদ্ভিদৰ পোষণ, অৰ্থাৎ স্বপোষীবোৰে কেনেকৈ নিজকে পৰিপোষণ কৰে ইত্যাদি কথাবোৰ মই ইয়াত আলোচনা কৰিছিলোঁ। গতিকে তোমালোকে এইটো অলপ ভালদৰে চাই ল'বা, স্বপোষী আৰু মানুহ। নেক্সট আহিলে শ্বসন প্ৰক্ৰিয়াটো মষ্ট ইম্পৰ্টেণ্ট। মানুহৰ শ্বসন প্ৰক্ৰিয়া তোমালোকে চাই যাবা। তাৰপিছত আহিলে ৰেচনটো ইম্পৰ্টেণ্ট। ৰেচনত শ্বৰ্ট কুৱেশ্যন আহিব পাৰে। ৰেচনত উদ্ভিদৰ যিটো ৰেচন ক্ৰিয়া সেইটো কেনেকুৱা, জাইলেম ফ্ল'য়েমৰ কথা তোমালোকে লিখিব লাগিব। শ্বৰ্ট কুৱেশ্যন 2 বা 3 মাৰ্কছৰ কাৰণে আহিব, তাতকৈ বেছি মাৰ্কছৰ কাৰণে নাহে। মানুহৰটোও চাই যাবা আৰু লগতে উদ্ভিদৰটোও চাই যাবা, কাৰণ সকলো চেপ্টাৰে ইম্পৰ্টেণ্ট, কিন্তু মেইন টপিক ইম্পৰ্টেণ্ট হৈছে হাৰ্টখন, আৰু তাৰপিছত হৈছে স্বপোষী আৰু মানুহৰ পৰিপুষ্টিটো। নেক্সট আহিলে চেপ্টাৰ 7টো নিয়ন্ত্ৰণ আৰু সমন্বয়। তাত প্ৰথমকৈ চবতকৈ মষ্ট ভেৰি ইম্পৰ্টেণ্ট সেইটো হৈছে কি, তোমালোকে নিউৰনটো চাব লাগিব। নিউৰনৰ যিটো ডায়েগ্ৰাম আছিলে, নিউৰনৰ যিটো কাম, সেইটো তোমালোকৰ বাবে মষ্ট ইম্পৰ্টেণ্ট। তোমালোকে কিন্তু এইটো চাই যাবা। আৰু ডায়েগ্ৰামটো কিন্তু একদম কম্পালচৰি চাই যোৱাটো, কাৰণ 2 মাৰ্কছৰ কাৰণে ডায়েগ্ৰাম দেখা যায় যে পৰীক্ষাত আহেই। গতিকে তোমালোকে ডায়েগ্ৰামটো যদি চিনাক্তকৰণ যদি কৰি থাকিব পাৰা, 2 মাৰ্কছ এটা কিন্তু পাবা। নেক্সট আহিলে কিতাপত থকা আমাৰ যিখিনি হৰম'নছ আছিলে, হৰম'নছখিনি বেছি মুখস্থ কৰিবলগীয়া নাই। জাষ্ট তোমালোকে অকল হৰম'নছখিনি মুখস্থ কৰি গ'লেই হ'ল। এষ্ট্ৰজেন কি, প্ৰজেষ্ট্ৰন কি ইত্যাদি সৰু যিবোৰ হৰম'ন আছিলে, কোনটোৱে কি কৰে ইত্যাদি, সেইবোৰ তোমালোকে চাই যাবা। নেক্সট আহিলে মানুহৰ ব্ৰেইনটোৰ কোন অংশত কি আছে, সেইটো তোমালোকক সুধিব পাৰে। দেখা যায় যে পৰীক্ষাৰ আগতে এইবোৰ প্ৰশ্ন সুধিছে, গতিকে তোমালোকে এইটো কিন্তু চাই যাবা, মানুহৰ ব্ৰেইনৰ কথাটো। নেক্সট আহিলে চেপ্টাৰ 8 জীৱৰ বংশ বিস্তাৰ কেনেকৈ কৰে। তাত প্ৰথম চবতকৈ মষ্ট ইম্পৰ্টেণ্ট হৈছে অযৌন প্ৰজনন তোমালোকে বাডিংটো চাবা আৰু আংগিক বিস্তাৰণটো চাবা। দুটা মষ্ট ইম্পৰ্টেণ্ট দেখা যায় যে এই দুটাৰ পৰাই কুৱেশ্যন সাধাৰণতে পৰীক্ষাত দিয়ে, বাডিং আৰু আংগিক বিস্তাৰণ। অযৌন প্ৰজননৰ ভিতৰত চবতকৈ মষ্ট ইম্পৰ্টেণ্ট হৈছে এই দুটা। আৰু বাডিঙৰ যিটো হাইড্ৰা এক্সাম্পল আছে, তোমালোকে হাইড্ৰা ড্ৰয়িংটো চাই যাবা আৰু তাৰ কেনেকৈ বিস্তাৰণ হ'ল সেইটো চাই যাবা। হাইড্ৰা যিটো ড্ৰয়িং সেইটো পৰীক্ষাত সুধিব পাৰে। হাইড্ৰা বুলি মই চমুকৈ লিখি নিওঁ, তাৰপিছত তোমালোকৰ সহজ হ'ব। হাইড্ৰা মষ্ট ইম্পৰ্টেণ্ট। নেক্সট আহিলে উদ্ভিদৰ যৌন প্ৰজনন তোমালোকে উদ্ভিদে কেনেকৈ প্ৰজনন কৰে, সপুষ্পক উদ্ভিদে, সেইটো চোৱাৰ লগতে তোমালোকে কি চাবা, জবা ফুলৰ যিটো ড্ৰয়িং আছিলে সেইটো চাবা। জবা ফুলৰ ড্ৰয়িংটো মষ্ট ইম্পৰ্টেণ্ট, পৰীক্ষাত আহিয়ে থাকে। গতিকে এইবাৰ কিন্তু জবা ফুলৰ ড্ৰয়িংটো পৰীক্ষাত আহিব পাৰে। নেক্সট আহিলে জননতন্ত্ৰ, পুৰুষ আৰু স্ত্ৰী দুয়োটাৰে তোমালোকে ডায়েগ্ৰামকেইটা চাই যাবা। বেছি কাম সুধিব পাৰে, কিন্তু হ'লেও অলপ ড্ৰয়িংটো চাই যোৱা ইম্পৰ্টেণ্ট। তাৰপাছত আহিলে মষ্ট ইম্পৰ্টেণ্ট চমু কুৱেশ্যন আহিব পাৰে STD, ছেক্সুৱেলি ট্ৰান্সমিটেড ডিজিজকেইটা, অৰ্থাৎ যৌন প্ৰজনন কৰাৰ সময়ত বা ছেক্সুৱেল ইণ্টাৰক'ৰ্চ কৰাৰ সময়ত কেনেকুৱা ধৰণৰ বেমাৰ হয়। AIDS আছিলে, HIV ইত্যাদি যি আছিলে, গনৰিয়া, চিফিলিছ ইত্যাদি যি তোমালোকে এইখিনি চাই যাবা। তাৰপিছত আহিলে বংশগতি আৰু ক্ৰমবিকাশ নামৰ চেপ্টাৰটো, চবতকৈ এটা টান চেপ্টাৰ বায়'লজি চেপ্টাৰকেইটাৰ ভিতৰত বংশগতি আৰু ক্ৰমবিকাশ।
তাৰপিছত আহিলে মেণ্ডেলৰ যিকেইটা নিয়ম, মেণ্ডেলৰ নিয়মকেইটা তোমালোকে যি আছিলে ডমিনেণ্ট কোনটো, ৰিচেছিভ কোনটো, তাৰ মেণ্ডেলে যিকেইটা ল দিছিলে তোমালোকে সেইখিনি গোটেইখিনি চাই যাবা। অলপ মেণ্ডেলৰ পাৰিলে হিষ্ট্ৰীটোও চাই যাবা, পৰীক্ষাত সুধিব পাৰে মেণ্ডেলৰ নিয়মকেইটা। তাৰপিছত আহিলে মেণ্ডেলৰ 3:1 যিটো অনুপাত আছিলে, 3:1 অনুপাতৰ তোমালোকে ড্ৰয়িংটো যিটো আছিলে, যিটো তোমালোকক ডায়েগ্ৰাম দি থোৱা আছে, তোমালোকে ডায়েগ্ৰামটো চাই যাবা, পৰীক্ষাত এইটো সুধিব পাৰে 3:1 যিটো অনুপাত। তাৰপিছত আহিলে সমসংস্থ অংগ আৰু সমবৃত্তিক, এইটো কি আছিলে, যিটো ডিফাৰেঞ্চ আছিলে তোমালোকক ডিফাৰেঞ্চটো পৰীক্ষাত সুধিব পাৰে। তাৰপিছত আহিলে জীৱাশ্ম কি, জীৱাশ্মৰ ডেফিনেশ্যন পৰীক্ষাত তোমালোকক সুধিব পাৰে। দেখা যায় যে শ্বৰ্ট কুৱেশ্যন কেতিয়াবা জীৱাশ্ম কি পৰীক্ষাত সোধে। গতিকে বায়'লজি চেপ্টাৰত এইকেইটা চবতকৈ আছিলে মষ্ট ইম্পৰ্টেণ্ট, তোমালোকে এইকেইটা ভালদৰে পঢ়িবা। আৰু এইকেইটা টপিকছৰ বাহিৰে ইয়াত বেছি একো বাহিৰৰ নাহে। গতিকে তোমালোকে এইখিনি যদি ভালকৈ যদি চাই যোৱা, তোমালোকৰ কিন্তু সম্পূৰ্ণ কিন্তু যিখন বায়'লজি চেপ্টাৰ সেইকেইটা কিন্তু সম্পূৰ্ণ কমপ্লিট হ'ব একো অসুবিধা নোহোৱাকৈ। আৰু ফিজিক্সৰ চেপ্টাৰকেইটা অতি সোনকালে ইম্পৰ্টেণ্ট টপিকছৰ ভিডিঅ' আহিব। লগতে বায়'লজি কিন্তু সম্পূৰ্ণ এটা ভিডিঅ'তে মই তোমালোকক সম্পূৰ্ণ বায়'লজিখন শেষ কৰাই দিম। কাইলৈ এটা ভিডিঅ' আহিব, বায়'লজিখন একেবাৰে শেষত পঢ়িম, তেতিয়া আমি বেছিকৈ মুখস্থ কৰিব নালাগে, কম সময়ত হ'ব। আৰু তোমালোকে যিমান পাৰা নিজৰ ফালৰ পৰা প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰা, কাৰণ পৰীক্ষালৈ বেছি সময় নাই। গতিকে অল দ্য বেষ্ট, টাইম ৱেষ্ট নকৰোঁ। থেংক ইউ এণ্ড বাই বাই।